সো গাইজ আপোনালোকে এনেকৈ ফটো বনাব বিচাৰে নেকি? ত' ফাৰ্ষ্ট জিমিনি এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত এনেকৈ ইণ্টাৰফেচ এখন দেখিব পাব, তাৰ প্লাছটো আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত গেলাৰীটো ক্লিক কৰিব। তাৰপিছত অকণমান ৱেইট কৰি পেলাই দেখিব যে গেলাৰীটো অ'পেন হৈ গৈছে। তাৰপিছত ইয়াত ফটো চিলেক্ট কৰিব লাগিব। ইয়াত দুখন ফটো লাগিব চিলেক্ট কৰিব। এখন আপোনাৰ নিজৰ ফটো আৰু এখন হ'ল যাৰ লগত আপুনি উঠিব বিচাৰে। যেনে মই ইয়াত আমাৰ মৰমৰ জুবিন দাৰ ফটোখনকে চিলেক্ট কৰিছোঁ। তাৰপাছত আপোনালোকে এডটো টিপি দিব। এডটো টিপাৰ পিছত ইয়াত দেখিব যে দুখন ফটো আহি গৈছে। তাৰপিছত ইয়াত লিখি দিব, মই হিন্দীতে লিখিছোঁ বাৰু, জুবিন গাৰ্গে সাথ চেল্ফি ফটো। তাৰপিছত এই এৰ'টো টিপি দিব। তাৰপিছত দেখিব যে ইয়াত এআই আপোনাৰ ফটোখন লাহে লাহে বনাই আছে। অলপ টাইম ৱেইট কৰিব লাগিব। আপোনালোকে যি ভাষাতে লিখে সেইটো আপোনালোকৰ কথা। মই বাৰু এনেই হিন্দীতে লিখি দিলোঁ। আপোনালোকে ইংলিছতো পাৰে, হিন্দীতো পাৰে, অসমীয়াতো পাৰিব, চবতে পাৰিব। ইয়াত দেখিছে যে মোৰ ফটো পূৰা বডি ৰেডি হৈ গৈছে, কিন্তু ফেচটো অলপ মিল হোৱা নাই। একো নাই, একো টেকনিকেল প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। যদি আপোনালোকে প'ষ্টটো চেঞ্জ কৰিব বিচাৰে ইয়াত লিখি দিলেই হ'ল চেঞ্জ দ্য প'ষ্ট বা এনেকৈ লিখি দিব। তাৰপিছত দেখিব যে ইয়াত প'ষ্টটো পূৰা চেঞ্জ হৈ গৈছে। ইয়াৰ মোৰ ফটোৰ পৰা প'ষ্টটো চেঞ্জ হৈ গৈছে। যদি আপোনালোকৰ বেকগ্ৰাউণ্ডটো পচন্দ হয় তাতো লিখি দিব বেকগ্ৰাউণ্ড চেঞ্জ। আপোনালোকৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব। এই তলত লিখি দিলেই হ'ল কীবৰ্ড দি। এয়া চাই লওক, ইয়াত লিখি দিব ধুনীয়াকৈ বেকগ্ৰাউণ্ড চেঞ্জ। ত' অলপ ৱেইট কৰিব। এয়া মোৰ বেকগ্ৰাউণ্ডটো পূৰা চেঞ্জ হৈ গৈছে, সেউজীয়া। আপোনালোকে যি বিচাৰে বেকগ্ৰাউণ্ড লিখি দিলেই হ'ল। চ' গাইজ ইয়াত বাৰু মোৰ ফেচটো মিল হোৱা নাই। যদি আপোনাৰ ফেচটো মিল নহয় আকৌ আৰম্ভণিৰ পৰা মিলাই এনেকৈ আৰম্ভণিৰ পৰা বনাই চাব। পিছত দেখিব আপোনালোকৰ ফেচটো একে মিল হৈ যাব।